হিন্দু ধৰ্ম অনুসৰি মা লক্ষ্মীৰ কৃপাৰ অবিহনে আৰ্থিক বৃদ্ধি নহয় আৰু এইটোৱে কাৰণ যে মানুহে প্ৰতিদিনে মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিবলৈ পূজা পাঠ কৰে। মা লক্ষ্মীৰ আশীৰ্বাদ অবিহনে সুখ সমৃদ্ধি তথা টকা পইচাৰ আশা কৰাটো অৰ্থহীন। মা লক্ষ্মীয়ে ভুল কৰিও এনে ঘৰলৈ নাযায়। লাগিলে আপুনি যিমানেই কষ্ট কৰক, যদি এইকেইটা ভুল কৰে তেন্তে এই ভুলে মা লক্ষ্মীক ঘৰলৈ আহিবলৈ নিদিয়ে। প্ৰতিজন ব্যক্তিয়ে সুখ সমৃদ্ধি বহুখিনি এনে স্ত্ৰীৰ ওপৰত নিৰ্ভৰ কৰে যিয়ে ঘৰৰ সকলো কাম কৰে আৰু ঘৰৰ সকলোৰে যত্ন লয়। কিন্তু কিছুমান কাম কৰিব নালাগে, কাৰণ এইকেইটা কাম কৰিলে ঘৰলৈ কেতিয়াও নাহে মা লক্ষ্মী। আহকচোন জানো এইকেইটা কাৰণ। যিসকল মহিলাই সদায় আনৰ সমালোচনা কৰি থাকে, আনৰ কথাত ব্যস্ত হৈ থাকে, সেইবোৰ ঘৰৰ ধন হানি হয়, ঘৰলৈ কষ্ট আহে। এনে লোকে সকলো ধৰণৰ সুখ ধন সম্পত্তিৰ পৰা বঞ্চিত হৈ থাকে। মা লক্ষ্মী এনে ঘৰলৈ কেতিয়াও নাযায়। যি ঘৰত মহিলাই ঝাৰুক ভৰিৰে গছকে বা ভৰিৰে ঠেলি থয়, তেনে ঘৰত মা লক্ষ্মীৰ কেতিয়াও বাস নহয়। এনে লোকৰ ঘৰত গোটেই জীৱন দৰিদ্ৰতা থাকে। কোৱা হয় যে ঝাৰুত দেৱী লক্ষ্মীৰ বাস কৰে। কিছু লোকৰ ঘৰত মহিলাই জোঠা বাচন বৰ্তন আৰু কেৰাহী ৰাতি নোধোৱাকৈ থৈ শুই যায়। এনে লোকৰ ঘৰত সুখ সমৃদ্ধি কেতিয়াও নাহে। এইটো দৰিদ্ৰতা আৰু দুখৰ কাৰণ হয়। সেয়েহে ৰাতি কেতিয়াও জোঠা বাচন বৰ্তন নোধোৱাকৈ থব নালাগে। যি ঘৰৰ মহিলাই দুৱাৰ খুলোতে বা বন্ধ কৰোতে খুব জোৰত ঠেলা মাৰি বা শব্দ কৰি বন্ধ কৰে, সেই ঘৰৰ পৰা মা লক্ষ্মী একেবাৰে আঁতৰি যায়। সেয়েহে এনে কাম কেতিয়াও নকৰিব। যি ঘৰৰ মহিলাই ঘৰৰ দুৱাৰদলিত বহি ভোজন কৰে, তেনে ঘৰ বৰবাদ হৈ যায়। হিন্দু শাস্ত্ৰ অনুসৰি এইটো অশুভ মনা হয়। লগতে অযথা খৰচো বাঢ়ে আৰু ঘৰলৈ বিনাশকাৰী দৰিদ্ৰতা আহে। সপ্তাহত এবাৰ নিমখ মিহলোৱা পানীৰে ঘৰ মচিব লাগে। আধৰুৱাকৈ কৰা চাফ চিকুণতাৰ পৰা মা লক্ষ্মী ক্ৰোধিত হৈ আঁতৰি যায়। যি ঘৰৰ মহিলাই ৰাতি বা সন্ধিয়া ঝাৰু মাৰে, সেই ঘৰলৈ দৰিদ্ৰতা নিশ্চয় আহে। সেয়েহে এই সময়ত ঝাৰু নামাৰিব, কাৰণ এই সময়ত মা লক্ষ্মীৰ বিশ্ৰামৰ সময়। যি ঘৰৰ মহিলাই দেৰিলৈকে শুই থাকে, তেওঁলোকৰ ঘৰলৈও অসফলতা আহে, কাৰণ মা লক্ষ্মী তেওঁলোকৰ সংগ কেতিয়াও নিদিয়ে। ঘৰৰ স্ত্ৰীয়ে যদি কথাই প্ৰতি নিজৰ স্বামীক অভিযোগ কৰে, ভুল উলিয়াই থাকে, তেন্তে ঘৰখনত মানসিক অশান্তি বাঢ়িব আৰু ঘৰখনৰ প্ৰতি মা লক্ষ্মী অসন্তুষ্ট হৈ পৰিব। আৰু যি ঘৰত পতি আৰু পত্নীৰ মাজত মনোমালিন্য হৈ থাকে, তেনে ঘৰত দৰিদ্ৰতাই ঠাই বনাই লয়। পতিয়ে সদায় চেষ্টা কৰিব লাগে পত্নীক সুখত ৰাখিবলৈ, কিন্তু যদি পত্নীয়ে প্ৰতিটো কথাতে অভিযোগ কৰে, তেন্তে দুয়োৰে মাজৰ দূৰত্ব বাঢ়ি গৈ থাকিব আৰু এনে ঘৰত দেৱ দেৱীও অসন্তুষ্ট হৈ আঁতৰি যায়। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।